নমস্কাৰ বন্ধুসকল আমাৰ এই পৃথিৱীত সময়ে সময়ে কিছুমান ৰহস্যময় আজব ঘটনা ঘটিয়েই থাকে হেয়া লাগে মানুহ সৃষ্টই হওক বা প্ৰাকৃতিকভাৱেই হওক কিন্তু মাজে সময়ে বিজ্ঞানেও আনকি সেই ঘটনাবোৰৰ ব্যাখ্যা দিবলৈ ব্যৰ্থ হৈ পৰে বিগত কিছু বছৰত আমাৰ পৃথিৱীত ঘটি গৈছে কিছু আজব প্ৰাকৃতিক ঘটনা আৰু এইসমূহ দেখিলে আপুনি আমাৰ ভৱিষ্যতৰ পৃথিৱীখনক লৈ বেছ চিন্তিত হৈ পৰিব এডিসি নলেজ হাবৰ আজিৰ এই ভিডিঅ'টোত আমি দেখাবলৈ ওলাইছো এনে কিছু অদ্ভুত প্ৰাকৃতিক ঘটনা যি দেখি আপুনি হতভম্ব হৈ পৰিব তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো 1 শিলাবৃষ্টি 2018 চনৰ 8 ফেব্ৰুৱাৰীত আৰ্জেণ্টিনাৰ কৰডোবা নামৰ ঠাইত প্ৰচণ্ড শিলাবৃষ্টি আৰম্ভ হয় প্ৰথমে এই প্ৰবল শিলাবৃষ্টি চহৰখনৰ অনেকেই উপভোগ কৰিবলৈ লৈছিল কিন্তু কিছু সময় এনেদৰে থকাৰ পাছত পৰিস্থিতি ক্ৰমান্বয়ে অধিক ভয়ানক হৈ পৰে বৃহৎ বৃহৎ বৰফৰ টুকুৰা বৰষুণৰ লগত প্ৰচণ্ড গতিত মাটিত পৰিবলৈ ধৰে বৰষুণৰ লগত সৰি পৰা এটা বৰফৰ টুকুৰাৰ আকাৰ আছিল টেনিছ বল এটাতকৈও ডাঙৰ এই দৃশ্য দেখি সেই অঞ্চলৰ লোকসকল বেছ উদ্বিগ্ন হৈ পৰে আৰু উদ্বিগ্ন নহবই বা কিয় প্ৰবল শিলাবৃষ্টিয়ে যে ইমান বেয়াকৈ ক্ষতি সাধন কৰিব পাৰে সেয়া আছিল অকল্পনীয় ৰাস্তাৰ কাষত ৰখাই থোৱা সকলোবোৰ গাড়ী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যায় প্ৰচণ্ড শিলাবৃষ্টিয়ে পৃথিৱীৰ সৰ্বত্ৰ এনেভাৱে আঘাত হানে 2018 চনৰ 24 ফেব্ৰুৱাৰীত মেক্সিকোত শিলাবৃষ্টিয়ে এনেদৰে আঘাত হানে যে বাটপথৰ সকলো গাড়ী বৰফৰ আৱৰণে ঢাকি পেলায় সকলো বাটপথ বন্ধ হৈ পৰে আন ঠাইৰ পৰা অহা গাড়ী বা ট্ৰাকবোৰে হঠাৎ সন্মুখত দেখা পায় কেইবা ফুট ওখ বৰফৰ আৱৰণ সেনাবাহিনী আৰু স্থানীয় লোকসকলে এইবোৰ আঁতৰ কৰাৰ আপ্ৰাণ চেষ্টা কৰে কিন্তু এইবোৰ সম্পূৰ্ণৰূপে আঁতৰ কৰিবলৈ তেওঁলোকক কেইবাদিনো সময় লাগে 2 ৰহস্যময় ফাঁট আমাৰ গ্ৰহ পৃথিৱীখন আপোনাপনিভাৱে সলনি হৈ গৈছে নেকি বাৰু হয় পৃথিৱীৰ ভূগৰ্ভত কিছু পৰিৱৰ্তন নোহোৱা নহয় সেইবাবে আমাৰ পৃথিৱীৰ কোনো ঠাইত ভূমিকম্প বা পৰমাণু বিস্ফোৰণ অবিহনে হঠাৎ শ মাইল পৰ্যন্ত ভূপৃষ্ঠত বৃহৎ ফাঁট মেলা দেখিবলৈ পোৱা গৈছে আৰু সেয়াও আমাক একেবাৰে হতবাক কৰি দিব পৰা ফাঁট তেনেহলে আমাৰ পৃথিৱীখন সঁচাকৈয়ে ভাগ হৈ পৰিছে নেকি বাৰু এনেকুৱা প্ৰশ্ন বিজ্ঞানীসকলৰ মনতো উদয় হৈছিল বিভিন্ন গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে বিশাল ফাঁট মেলিছে ইথিওপিয়াৰ বিভিন্ন অঞ্চলত একেবাৰে কোনো ভূমিকম্প অবিহনেই কেৱল ইথিওপিয়াই নহয় পেৰুৰ টিটিকানা লেকত দেখা পোৱা গৈছে 100 মিটাৰ প্ৰস্থ আৰু 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিশাল ফাঁট বলিভিয়া আইচলেণ্ডৰ কিছু লেকতো দেখা পোৱা গৈছে এনে কিছু অদ্ভুত ফাঁট ইয়াৰ উপৰিও আমেৰিকাৰ টেক্সাছত দেখা পোৱা গৈছে 15 মিটাৰ গভীৰ এটি ফাঁট কিছু সংখ্যক বিজ্ঞানীয়ে ক'ব বিচাৰে যে এয়া এখন নতুন মহাসাগৰ সৃষ্টি হোৱাৰ আগজাননী আন কিছুমানে আকৌ কয় যে ভূগৰ্ভৰ অভ্যন্তৰত থকা প্লেটবোৰ ক্ৰমান্বয়ে দূৰলৈ বিভক্ত হ'বলৈ ধৰিছে যিয়েই নহওক কিয় এই কথা নিশ্চিত যে অত্যন্ত ভয়াৱহ কিবা এটা হ'বলৈ গৈ আছে আৰু সেয়া হয়তো কোনো অদূৰ ভৱিষ্যতেও হ'ব পাৰে 3 বৰফৰ সুনামি বন্ধুসকল সুনামি বুলি ক'লে আমি অতদিনে বিশাল পানীৰ ঢৌ বুলিয়েই বুজি আহিছো পানীৰ ঢৌৱে আমাৰ যথেষ্ট ক্ষতি সাধন কৰিব পাৰে কিন্তু ভাবি চাওকচোন কেতিয়াবা যদি এই ঢৌবোৰ বৰফৰ হয় তেনেহলে কি হ'ব পাৰে হয় ঠিকেই শুনিছে বৰফৰ সুনামি আৰু সেয়াও অত্যন্ত ভয়ানক যি ঘটিছিল কানাডাৰ এখন সুন্দৰ মনোৰম সাগৰ তীৰত ফলত যথেষ্ট ক্ষয়ক্ষতিৰ সন্মুখীন হৈছিল অঞ্চলটো এই বৰফৰ সুনামিৰ ভিডিঅ' কৰিছিল বহুতেই আৰু সেই ভিডিঅ'বোৰ পাছত চিনেমাৰ ফুটেজ হিচাপেও ব্যৱহাৰ কৰা হৈছিল এই বৰফৰ সুনামিৰ ফলত সকলো বাটপথ বন্ধ হৈ যায় এয়া আছিল এটা অপ্ৰত্যাশিত প্ৰাকৃতিক ঘটনা যি ইয়াৰ পূৰ্বে খুবেই কম ঘটিছিল ই কানাডাৰ বিভিন্ন অংগৰাজ্যক সম্পূৰ্ণৰূপে অচল কৰি পেলায় এই বৰফৰ সুনামিৰ উচ্চতা কোনো ঠাইত 40 ফুট পৰ্যন্ত ওখ হৈছিল এই বৰফৰ স্ৰোতে চহৰখনৰ বিভিন্ন অঞ্চলৰ সকলো বস্তু উটুৱাই লৈ যায় কানাডাৰ এখন স্থানীয় বাতৰি কাকতত এজন ব্যক্তিৰ সাক্ষাৎকাৰ লোৱা হৈছিল সেই ব্যক্তিজনে কয় যে মোৰ গোটেই জীৱনকালত এনে ধৰণৰ আশ্চৰ্যজনক ঘটনা কোনোদিনেই দেখা নাছিলো এই ঘটনাটো মোৰ একেবাৰে চকুৰ সন্মুখতেই ঘটি গৈছিল বিশাল বৰফৰ ঢৌ আৰু এই ঢৌৱে এখন চলন্ত ট্ৰেইনক একেবাৰে নিশ্চিহ্ন কৰি পেলাই মোৰ চকুৰ সন্মুখতেই অলপৰ বাবেহে মোৰ জীৱন ৰক্ষা পৰিছিল 4 চৰাইৰ আতংক হাজাৰ চৰাইৰ জাক এটা হঠাৎ কোবাৰ পৰা উৰি আহি আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ ঘাইপথত আতংক চলায় ইহঁতে আহিয়েই সকলোবোৰ গাড়ী একেবাৰে ঢাকি পেলায় এই কথা শুনি যদিও আপোনাৰ লাগিব পাৰে যে এইটোতো খুব সুন্দৰ দৃশ্য কিন্তু ই এটা পৰ্যায়ত গৈ খুবেই ভয়ানক ৰূপ ধাৰণ কৰে জনসাধাৰণৰ মাজত ই আতংকময় পৰিৱেশৰ সৃষ্টি কৰি তোলে কাৰণ চৰাইৰ জাকটোৱে যে কেৱল ঘাইপথতে আতংকৰ সৃষ্টি কৰিছিল এনে নহয়
ইহঁতে চহৰখনৰ সকলো ঘৰ দুৱাৰৰ খিৰিকীৰ আইনা ভাঙি মানুহৰ বিপত্তি নোহোৱা কৰিছিল। চৰাইৰ জাকটোৱে এই আতংক প্ৰায় ৩ সপ্তাহ পৰ্যন্ত চলায়। চৰাইবোৰে জাক পাতি ইমান ভয়ংকৰ আক্ৰমণ কৰিছিল যে তাৰ ব্যাখ্যা বিজ্ঞানীসকলেও দিব নোৱাৰিলে। কিছুমানে আকৌ ইয়াক এলিয়েনৰ প্ৰভাৱ বুলিও আখ্যা দিছিল। ৫. ৰহস্যময় গাঁত। ২০১৪ চনত চাইবেৰিয়াত হঠাৎ দেখা যায় ১০০ ফুট গভীৰ এটা ৰহস্যময় গাঁত। কেৱল চাইবেৰিয়াৰ ভূস্থলতেই নহয়, এনেকুৱা গাঁত পৃথিৱীৰ সাগৰসমূহৰ গভীৰতাতো দেখিবলৈ পোৱা যায়। হঠাৎ এটা মাৰাত্মক বিস্ফোৰণৰ ফলত সৃষ্টি হয় এনেধৰণৰ ভয়ানক গাঁতৰ। বিজ্ঞানীসকলে নিৰ্দিষ্টভাৱে ক'বলৈ ব্যৰ্থ হয় যে আচলতে কি কাৰণত এনে গাঁতৰ সৃষ্টি হৈছে, কাৰণ বহুতো পৰীক্ষা কৰি দেখা গৈছে যে ইয়াত মানুহে কোনো ধৰণৰ বিস্ফোৰণো ঘটোৱা নাই, বৰঞ্চ আপোনা আপুনি বিস্ফোৰণ ঘটি এনেধৰণৰ গাঁতৰ সৃষ্টি হৈছে। আনহাতে বহুতো গৱেষকে অনুমান কৰে যে ভূগৰ্ভৰ গভীৰতাত থকা মিথেন গেছৰ প্ৰভাৱত এনে হ'ব পাৰে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত মিথেন গেছত এনেধৰণৰ বিস্ফোৰণ ঘটে বুলি বহুতেই দাবী কৰে। আনহাতে বহুতে আকৌ এই তথ্য ভুল বুলিও ক'ব বিচাৰে। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰে যেন। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।